নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভালে। আৰু এয়া আহি পালোহি যোৰহাট আৰু সন্ধিয়া সময়ত ওলাই আহিছোঁ অলপ বজাৰ কৰিবলৈ। পোনপ্ৰথমতে এয়া গাহৰি মাংস লৈ ল'লোঁ আৰু তাৰ কাষতে এয়া চব্জি অলপ কিনিলোঁ। আৰু ঘূৰি আহোঁতে এয়া আমাৰ মান্যই দেখিলে ফুচকা, আৰু ফুচকা দেখিলে মানে ৰ'বই নোৱাৰে, ফুচকা খাবই আৰু অলপ এয়া পেকিং কৰি ল'লোঁ। তাৰপাছতে এতিয়া আকৌ সোমাবলৈ আছে গেলামালৰ দোকানত, তাত আকৌ বজাৰ কৰিম। আপোনালোকক বোলো আজি এটা সৰু ভিডিঅ' আগবঢ়াওঁ, সেয়া ভিডিঅ' অলপ কৰিছোঁ। এতিয়া পালোহি গেলামালৰ দোকান, এখন ৰুমৰ কাষতে আছে। এয়া বজাৰ কৰি ল'লোঁ, মানে আলু পিঁয়াজ এইবিলাক আৰু ধুনীয়াকৈ বজাৰ কৰিলোঁ। কৰি মেলি আহি এয়া পালোহি এতিয়া ৰুম। এইখিনি বস্তুখিনি আপোনালোকক দেখাই দিছোঁ। তাৰ পাছতে এয়া গা পা ধুই ল'লোঁ আৰু আমাৰ মান্য গা পা ধুই ৰেডি, এয়া পূৰা ফুচকা খোৱাত বিজি। আৰু মই গাহৰি মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ, মছলা পাতি একো দিয়া নাই, হালধি দি পিনি ধুনীয়াকৈ মাংসখিনি এয়া ফ্ৰাই কৰি লৈছোঁ। মাংসখিনিৰ পৰা মানে বৰ বেছি তেল ওলাইছে। আৰু এয়া নেক্সট ডে ৰাতিপুৱা, কালি ৰাতি তেনেকৈ মানে বস্তুবিলাক থৈ দিয়া হ'ল আৰু আজি ধুনীয়াকৈ সকলোবিলাক ভৰালোঁ। কালি মানে ঘূৰি পকি আহোঁতে ৰুম পাওঁতে অলপ সময় হ'ল আৰু ৰাতিপুৱাতে এয়া শুই উঠি মান্যৰ কাৰণে এয়া বনাইছোঁ ৰুটি। সি আকৌ তেল দিলে বেয়া পায়, শুকান ৰুটি এইদৰে বনাই দিলে খাই বৰ ভাল পায়। আৰু লগত এয়া অকণমান দাইল আৰু কালিৰ মাংস অকণমান তাক দি দিছোঁ। আৰু এয়া এতিয়া আকৌ দুপৰীয়াৰ সময়ত আজি বহুত বেছি গৰম পৰিছিল, এয়া নেমু চৰবত বনালোঁ, মিষ্টাৰ আৰু মই খাইছোঁ। মান্য শুই আছে পিছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে।